হে বন্ধুসকল, মই লখিমপুৰৰ ঘটনা এটাৰ ওপৰত আমি কিছুমান কথা আপোনালোকক জনাব বিচাৰিছোঁ বা আপোনাৰ পৰা জানিব বিচাৰিছোঁ। এইটো সুনীল গগৈ নামৰ যিজন মানুহৰ ঘৰত ধুবুৰীৰ জাহাংগীৰ হুছেইন নামৰ এটা ৰাজমিস্ত্ৰী কাম কৰে বা তাৰ আণ্ডাৰত কাম কৰে, জল জীৱন মিছন বা বেলেগ বেলেগ যিবোৰ ঠিকাবোৰত কাম কৰে। কিন্তু এই 31 তাৰিখৰ যিটো নাটকীয় হিচাপে যিটো সুনীল গগৈৰ মৃত্যু বুলি বা তাৰ অৰ্ধজ্বলা অংগকেইটা সিহঁতে এটা ভিডিঅ' কৰাইছে বা অৰ্ধজ্বলা অংগকেইটাৰ ভিডিঅ' বনাইছে। সেই ভিডিঅ'টোৰ পৰা এটা কথা ভিডিঅ' কৰিছে আৰু সিহঁতে সেইটো প্ৰমাণ কৰি দিব বিচাৰিছে এইটো সুনীল গগৈৰ মৃত্যু। কিন্তু ইয়াৰ আচল কথাটো লুকাই আছে তাতে। সিদিনাখনৰ পৰা জাহাংগীৰ আলম হুছেইন নামৰ যিজন মানুহ ধুবুৰীৰ যিজন মিস্ত্ৰী সেইজনো নিখোজ হৈ আছে। কিন্তু শেহতীয়া হিচাপে যিটো আসাম পুলিচৰ বা লখিমপুৰ SP বাইদেৱে যিটো সংবাদ মেল পাতিছে আৰু যিবোৰ তথ্য দাঙি ধৰিছে যে DNA ৰিপৰ্টৰ পৰা বা যিটো সিহঁতৰ তথ্যৰ পৰা সেইটো সুনীল গগৈৰ মৃত্যু নহয়, সেইটো জাহাংগীৰৰ ডেড বডি আছিল। এতিয়া কথাটো হ'ল, সেইটো যদি জাহাংগীৰৰ ডেড বডি আছিল, সুনীল গগৈ ক'ত আছে? আৰু এই সুনীল গগৈ ক'ত আছে আৰু জাহাংগীৰ হুছেইনক কোনে হত্যা কৰিছে আৰু কোনে জ্বলাইছে? আৰু যিখন জাহাংগীৰ হুছেইনক হত্যা কৰি জ্বলাই দিয়া হৈছে এইটো সুনীল গগৈৰ মাটিতে, সুনীল গগৈৰ ঘৰৰ পৰা অলপ নিলগত তাৰ মাটিতে হত্যা কৰা হৈছে। আৰু কিয় হত্যা কৰা হৈছে? এতিয়া কিছুমান নিউজৰ পৰা আমি গম পাই আছোঁ যে সুনীল গগৈৰ এটা নাটকহে ৰচিছে, যিখন নাটকত নিজকে মৃত্যু বুলি প্ৰমাণ কৰিব বিচাৰিছে আৰু তেওঁ নিজৰ কিছুমান LIC কিছুমান সিহঁতে ইঞ্চুৰেঞ্চ কৰিছে, LIC কৰিছে, যিবোৰৰ পইচা সি পাবৰ পাৰে, যাৰ ফেমিলি বা সি নিজে সেই পইচাকেইটা উঠাই ল'বৰ বাবে সেই LIC কোম্পানী বা যিবোৰ ইঞ্চুৰেঞ্চ কোম্পানীবোৰ ঠগাৰ এটা প্ৰচেছ বনাইছে। আৰু সেইটো প্ৰচেছৰ মাজত ধুবুৰীৰ ৰাজমিস্ত্ৰী ধুবুৰীৰ এজন মিস্ত্ৰী জাহাংগীৰ হুছেইনক হত্যা কৰা হৈছে। এই হত্যাটো সুনীল গগৈৰ দ্বাৰা হৈছে বুলি আমাৰ সন্দেহ হৈছে। আৰু এই হত্যাটোত সম্পূৰ্ণৰূপে সুনীল গগৈৰ ফেমিলি জড়িত আছে বুলি আমাৰ সন্দেহ হৈ আছে। আজিলৈকে কিন্তু সুনীল গগৈৰ ফেমিলিক এৰেষ্ট কৰা নাই। কিবা সোধা পোছাৰ কাৰণে আটক কৰিছে না সোধা পোছা কৰিছে আৰক্ষীয়ে, সেইটো আমি ভালকৈ এতিয়ালৈকে গম পোৱা নাই। কিন্তু এই মূৰবিহীন যিটো জাহাংগীৰ হুছেইনৰ ডেড বডিটো সিহঁতে হিন্দু নীতি নিয়মেৰে সৎকাৰ কৰি দিছে। যদি এটা মুছলিমক হিন্দু নীতি নিয়মেৰে কেনেকৈ সৎকাৰ কৰিলে আৰু এই ৰিপৰ্টকেইটা অহালৈকে কিয় বাদ নাচালে অসম পুলিচে এই ডেড বডিটো কিয় সংৰক্ষণ কৰি নথলে? এতিয়া আজি কিছুমান এই সুনীল গগৈৰ আজি কিছুমান নিউজত চাই আছোঁ যে সুনীল গগৈৰ ডেড বডি বা সুনীল গগৈৰ কিছুমান ইঞ্চুৰেঞ্চ ক্লেইম কৰাৰ কাৰণে এনেকুৱা প্ৰচেছ ওলাইছে। কিবা 41 লাখ না কিমানৰ তাৰ ইঞ্চুৰেঞ্চৰ কথা শুনা পাইছোঁ। যদি সুনীল গগৈয়ে তাৰ ঘৰতেই এই অৰ্ধজ্বলিত অংগকেইটা পাইছে বা তাতে কিবা ভিডিঅ' কৰিছে, তাত জ্বলি থকা অংগ পাইছে, তেতিয়া সুনীল গগৈ অকলেতো মানুহ এটাক মাৰি নি জ্বলাই কৰিব নোৱাৰে। তাৰ লগত কোনোবা জোন আছে বা সহযোগী আছে। আৰু সেইজন মানুহক সেইকেইটা ফেমিলিক কিয় এতিয়ালৈকে এৰেষ্ট কৰা নাই, সিহঁতক কিয় তদন্তৰ আওতালৈ অনা নাই? আজি 18 দিন 19 দিন হৈ গৈছে, তাৰ মূৰটো এতিয়ালৈকে আৰক্ষীয়ে কিয় বিচাৰি পোৱা নাই? যি ডেড বডিটো জ্বলাইছে তাৰতো মূৰটো তাত পোৱা নাই, জ্বলোৱা নাই। তাৰ ছিন্ন মুণ্ডটো এতিয়ালৈকে কিয় আৰক্ষীয়ে উদ্ধাৰ কৰিব পৰা নাই? আচ্ছা, আমাৰ অসম পুলিচে কি কৰিছে? ইমান ডাঙৰ এটা বেয়া কাম, যিটো সমাজৰ কুপ্ৰভাৱ পৰিব, যিটো হিন্দী চিনেমাবোৰৰ যিটো ষ্টাইলত মানুহক হত্যা কৰে বা পইচা LIC বা ইঞ্চুৰেঞ্চ পইচা উঠোৱাৰ কাৰণে যিবোৰ প্ৰচেছ কৰে, চেম প্ৰচেছে কৰিছে যেন লাগিছে। ইয়াৰ ভিতৰত কিবা তৃতীয় শক্তি আছে নেকি?
এইবোৰ একো কনফাৰ্মেই পোৱা আজি 18 দিন হৈ গ'ল আজিলৈকে জানিবই পৰা নাই আমি।